470 নম্বৰ লাভ কৰিও তৃতীয় স্থানৰ পৰা বঞ্চিত হল বৰপেটা ৰোডৰ গাৰ্গী চৰকাৰ নামৰ এগৰাকী ছাত্ৰী যেটো আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল আৰু এই ফলাফলত অন্য এক বিসংগতি এতিয়া পোহৰলৈ আহিছে ছটা বিষয়ৰ লেটাৰ নম্বৰ সহ 470 নম্বৰ লাভ কৰিও তৃতীয় স্থানৰ পৰা বঞ্চিত হৈছে বৰপেটা ৰোডৰ বাণিজ্য শাখাৰ ছাত্ৰী গাৰ্গী চৰকাৰ আৰু এই বিসংগতি এতিয়া পোহৰলৈ আহিছে অন্যহাতে তৃতীয় স্থান হিচাপে যিগৰাকী ছাত্ৰৰ নাম আহিছে তেওঁ লাভ কৰিছিলে 468 নম্বৰ আৰু তাৰ পৰিৱৰ্তে গাৰ্গী চৰকাৰ বৰপেটা ৰোডৰ বাণিজ্য শাখাৰ ছাত্ৰী গাৰ্গী চৰকাৰ যেটো ছটা বিষয়ৰ লেটাৰ নম্বৰ সহ 470 নম্বৰ লাভ কৰিছিলে কিন্তু ছাত্ৰীগৰাকী তৃতীয় স্থানৰ পৰা বঞ্চিত হৈছে বৰপেটা ৰোডৰ বাণিজ্য শাখাৰ ছাত্ৰী গাৰ্গী চৰকাৰ অন্যহাতে তৃতীয় স্থান হিচাপে যিগৰাকী ছাত্ৰৰ নাম আহিছে তেওঁ লাভ কৰিছে 468 নম্বৰ যেটো আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ পৰীক্ষাৰ ফলাফল কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল ঘোষণা হোৱাৰ পাছতে যেটো দেখা গৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজমান হৈছে বাণিজ্য শাখাৰ ৰাজ্যৰ ভিতৰতে তিনিটা স্থানৰ মুঠ 472 নম্বৰ সহ প্ৰথম গুৱাহাটী আৰু ডিব্ৰুগড় দ্বিতীয় স্থানত যেটো আছে 471 নম্বৰ সহ ডিব্ৰুগড় আৰু তৃতীয় স্থানত আছে 468 নম্বৰ সহ যোৰহাট কিন্তু ৰাজ্যৰ ভিতৰতে বাণিজ্য শাখা 470 নম্বৰ লাভ কৰি তৃতীয় স্থানৰ তালিকাত নাম নাহিল বৰপেটা জিলাৰ বৰপেটা ৰোডৰ গাৰ্গী এগৰাকী ছাত্ৰী গাৰ্গী চৰকাৰৰ বৰপেটা ৰোডৰ দুনাচাৰ্য একাডেমীৰ ছাত্ৰী এগৰাকী গাৰ্গী চৰকাৰ আৰু গাৰ্গী চৰকাৰে ছটা বিষয়ত যেটো লেটাৰ নম্বৰ সহ সৰ্বমুঠ 470 নম্বৰ লাভ কৰিছে কিন্তু এগৰাকী ছাত্ৰী বঞ্চিত হৈছে তৃতীয় স্থানৰ পৰা নাম নাহিল তেওঁৰ তালিকাত আৰু বিভাগীয় কৰ্তৃপক্ষৰ ভুলৰ বাবে নে আচলতে কাৰিকৰী বিজুতিৰ বাবে এই তালিকা প্ৰস্তুত কৰি প্ৰকাশ কৰা হল সেয়াও এক ৰহস্যৰ বিষয় হৈ পৰিছে গতিকে এই ক্ষেত্ৰত শিক্ষা বিভাগে এই তালিকাখন পুনৰ এবাৰ পৰীক্ষা কৰি শুদ্ধকৈ প্ৰকাশ কৰে তাৰ বাবে দুনাচাৰ্য একাডেমী কৰ্তৃপক্ষৰ লগতে ছাত্ৰীগৰাকী এতিয়া অনুৰোধ জনাইছে যিহেতু ছটা বিষয়ৰ লেটাৰ নম্বৰ সহ 470 নম্বৰ লাভ কৰি তৃতীয় স্থানৰ পৰা বঞ্চিত হৈছে বৰপেটা ৰোডৰ বাণিজ্য শাখাৰ ছাত্ৰী এগৰাকী গাৰ্গী চৰকাৰ আৰু এই অভিযোগ এতিয়া উত্থাপন কৰিছে আৰু যাৰ বাবে পুনৰবাৰ এই ক্ষেত্ৰত শিক্ষা বিভাগে এই তালিকাখন পুনৰ এবাৰ পৰীক্ষা কৰি শুদ্ধকৈ প্ৰকাশ কৰিবলৈ দুনাচাৰ্য একাডেমী কৰ্তৃপক্ষৰ লগতে ছাত্ৰী গাৰ্গী চৰকাৰেও অনুৰোধ জনাইছে As we have observed that the person who got first position he or she got 472% scored 472 total and I have scored 470 which is undoubtedly third rank and unfortunately there was no mention about that and I request the authorities please make correction about that and publish it once again officially. Thank you. হয় আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা হৈছে আৰু ৰাতিপুৱাৰে পৰা আমি সকলোৱে যথেষ্ট উৎফুল্লিত হৈ আছিলোঁ সামগ্ৰিকভাৱে আমাৰ সমূহ যি ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰীসকলৰ ফলাফলে আমাক উৎসাহিত কৰিছে উৎফুল্লিত কৰিছে যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ মাধ্যমিকৰ পৰা উচ্চতৰ মাধ্যমিকত তেওঁলোকে উন্নততৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে তিনিগৰাকী ছাত্ৰ ছাত্ৰীয়ে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা আমি ৰাতিপুৱাৰে পৰা আমি যথেষ্ট আনন্দিত হৈ আছিলোঁ আৰু ইয়াৰ মাজতে শেহতীয়াভাৱে আমি এক খবৰ লাভ কৰিলোঁ যে অসমৰ ভিতৰত বাণিজ্য শাখাত যিজনে সৰ্বোচ্চ নম্বৰ লাভ কৰিছে তেওঁলোকে 472 তেওঁ নম্বৰ লাভ কৰিছে আৰু আমাৰ কৃতি ছাত্ৰী গাৰ্গী চৰকাৰে 470 নম্বৰ লাভ কৰিছে গতিকে নিশ্চিত ৰূপে গাৰ্গী চৰকাৰে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপ্তসকলৰ মাজত তৃতীয় স্থানত আছে কিন্তু কিছু কাৰিকৰী বিজুতিৰ বাবে যেটো লিংকে এই খবৰ প্ৰকাশ কৰিছে এই লিংকত আমাৰ গাৰ্গী চৰকাৰৰ নামটো তৃতীয় স্থানত নাই 468 নম্বৰ পোৱা এজনৰ নাম তাতে তৃতীয় স্থানত আছে গতিকে এই যি বিজুতি বা এই যি ভুল এই ভুলটো শুধৰণি কৰি পেলাই এই লিংকৰ জৰিয়তে দি আকৌ এবাৰ আমাৰ গাৰ্গী চৰকাৰৰ নামটো তৃতীয় স্থানত প্ৰকাশ কৰি পেলাই ৰাইজৰ জ্ঞাতাৰ্থে জাননী জাৰি কৰিবলৈ আমি আজি আহ্বান জনাইছোঁ আৰু এই চেগতে আমি বিশেষকৈ আমাৰ কৃতি ছাত্ৰী গাৰ্গী চৰকাৰক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আমাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী যিসকলে দেহে কেহে লাগি আমাৰ এই ফলাফল সম্ভৱপৰ কৰি তুলিছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অভিভাৱক অভিভাৱিকাসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে আমাৰ প্ৰতি আস্থা প্ৰকাশ কৰাৰ বাবে আৰু বিশেষকৈ আমাৰ এই পৰিয়াল গাৰ্গী চৰকাৰৰ পৰিয়াল তেওঁলোকেও যথেষ্ট কষ্ট কৰিছে গাৰ্গী চৰকাৰৰ এই ফলাফলত তেওঁলোকৰো শ্ৰেয় আছে আৰু এই সামগ্ৰিকভাৱে দ্ৰোণাচাৰ্য একাডেমীৰ যি আজি ফলাফল হ'ল এই ফলাফলত আমি সকলোৱে আনন্দ প্ৰকাশ কৰিছোঁ হয় নিশ্চিত ৰূপে যে আজি এই যি এটা ভুল তথ্যটো কেনেকৈ প্ৰকাশ হ'ল এয়া আমাৰ
জ্ঞানৰ বাহিৰত হৈ আছে আমি গম পোৱা নাই যে কেনেকৈ এই তথ্যটো প্ৰকাশ পালে কিন্তু জলজল পটপটকৈ এয়া স্পষ্ট হৈছে যে 472 যদি প্ৰথম স্থান যিজনে লাভ কৰিছে তেওঁৰ নম্বৰ হয় 470 নিশ্চিতৰূপে তৃতীয় স্থান হ'ব ইয়াতে বিন্দুমাত্ৰ সন্দেহ নাই গতিকে এই যি লিষ্ট আছে এই যি তালিকা আছে এই তালিকা নিশ্চিতৰূপে ইয়াৰ শুধৰণি হ'ব আমি বিশ্বাস কৰোঁ আৰু অতি সোনকালে ৰাইজৰ জ্ঞাতাৰ্থে এই যি তালিকা আছে তালিকাটো প্ৰকাশ কৰাও হ'ব আৰু আমি আজিৰ এই সংবাদমেলৰ জৰিয়তে আমি সকলোলৈ এই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত